সোমালোহি বোলো তামোল এখনকে খাই যাওঁ, কিন্তু দাঁতেৰে ভাঙিব নোৱাৰা হ'লো। তোৰ লগত খুন্দুনাটো আছেনে নাই? অকণমান চকলীয়াই দিবি আৰু খুন্দিয়া। অভিমান ভাগিব ধৰে, তুমি অহা অনুমান পালে তুমিও চাগে বুজা নাই। বন্ধু বান্ধৱীসকল, আজি আহিছোঁ মই এনেকুৱা এজন প্ৰতিভাৱান শিল্পীৰ ঘৰলৈ, যিজন শিল্পীৰ মানে আপোনালোকৰ দেখিব সকলো মানে অভিনয়, লগতে বুঢ়া মানুহে কেনেদৰে কথা কয়, আৰু লগতে কিছুমান গীত মানে ভাওনাৰ হওক, নেগেৰাৰ হওক বা জ্যোতি সংগীত, যিকোনো আপোনালোকে যি চাব ইচ্ছা কৰে আজি নীলমণি গগৈ ইউটিউব চেনেলত আপোনালোকে চাবলৈ পাব। ব'লক আমি এতিয়া বৰ্তমান শিল্পীজনৰ ওচৰলৈ আগবাঢ়ি যাওঁ। হাই বন্ধু বান্ধৱীসকল, যিজন শিল্পীৰ কথা কৈছিলোঁ, মানে যিজন প্ৰতিভাৱান শিল্পীৰ কথা কৈছিলোঁ, এইজন চাওক, দেখিবলৈও কি সুন্দৰ। বাৰু নমস্কাৰ। প্ৰথমতে তোমাৰ পৰিচয়টো দিয়াচোন। মোৰ পৰিচয় গাঁও অন্নপূৰ্ণা। মোৰ নামটো অনন্ত তামুলী। হয়, আপুনি এই অসমীয়া সংস্কৃতিৰ লগত জড়িত হোৱা কিমান দিন হ'ল? অসমীয়া সংস্কৃতিৰ লগত জড়িত প্ৰায় মোৰ হ'ল 3 বছৰমান। হয়, ঠিক আছে। আপুনি মোৰ ইউটিউবৰ ভিউৱাৰ্ছসকলক প্ৰথমে কি শুনাম বুলি ভাবিছে? প্ৰথমতে কি শুনাম? হৰিনাম গাই ভাল পাওঁ আৰু হৰিনাম গাব লাগিব। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাও কি নাহি পাম, তুহাৰি চৰণেৰেনো শতকোটি বাৰ এক কৰোঁ প্ৰণাম, বাৰ এক কৰোঁ প্ৰণাম। বৰদোৱা স্থানলৈনো আৰু কিমান বাৰ নেৰিবা বান্ধৈ হৰি নাম ৰখৰ নদী বৈ আছে আহাচোন সেই বান্ধৱ এহি স্থানে যাওঁ। কৃষ্ণ কৃষ্ণ। হৰি নামৰ মাজে আমি গুৰুক দেখা পাওঁ, হৰি নামৰ মাজে আমি গুৰুক দেখা পাওঁ। নমস্কাৰ। সুন্দৰ, সঁচাকৈ ইমান সুন্দৰকৈ গাইছে, আপোনালোকে শুনিছে, লগতে দেখিও আছে, মানে ইমান সুন্দৰ দেখিবলৈ, মানে ইমান সুন্দৰ। মই আপোনাক আৰু এটা কথা সুধিবলৈ থাকিল যে আপোনালোকৰ ঘৰত কোন কোন আছে? আমাৰ ঘৰত মা, দেউতা, দাদা, নবৌ সকলোটি আছে। বহুত সুখী পৰিয়াল, মা, দেউতা, দাদা, নবৌ সকলো একেলগতে থাকা ন? হয় হয় হয়। চাওক, এই 4জন ককাই ভাই এতিয়ালৈকে বৰ্তমান একেলগে আছে। গতিকে 4জন ককাই ভাইৰ কিমান মিলাপ্ৰীতি আপোনালোকে নিজেই চিন্তা কৰক। এনেকুৱা মিলাপ্ৰীতি হ'ব লাগে। আপুনি বিয়া বাৰু কৰিলে নাই? বিয়া বাৰু কৰি থলোঁ বাৰু নাইকিয়াত। হয় হয়, বিয়া বাৰু কৰিলে। আৰু ইয়াৰ বাহিৰে আপুনি যিটো আমাক এতিয়া মানে হৰিনাম শুনালে, তাৰ বাহিৰে আপুনি আৰু কি শুনাব এতিয়া আমাক? বুঢ়া মাতকে উলিয়াই দিওঁ। মানে বুঢ়া মানুহে কেনেদৰে কথা কয় ন?
ঠিক আছে, বুঢ়া মানুহে কেনেদৰে কথা কয় তেনেকুৱা এটি সংলাপ ক'ব এই অনন্ত তামুলীদেৱে। বাৰু আপুনি মোৰ ভিউৱাৰ্ছসকলক শুনাই দিয়ক। আইজনী আছনে? এই মই পটককৈ এফালে গৈছিলোঁ আহি সোমালোহি বোলো তামোল এখনকৈ খাই যাওঁ, কিন্তু দাঁতেৰে ভাঙিব নোৱাৰা হ'লোঁ। তোৰ লগত খুন্দুনাটো আছেনে নাই? অকণমান চকলিয়াই দিবি আৰু খুন্দিয়া কৰি খাওঁ। তামোল খোৱা মানুহ, কিন্তু থাকিব নোৱাৰোঁ যে, খাবই লাগিব আৰু হ'ব। একজেক্ট মানে শুনিবলৈ গোটেই একদম বুঢ়া মানুহে আৰু মাতটো মানে ইমান বুঢ়া মানুহৰ দৰে উলিয়াইছে। এনেকুৱা এজন শিল্পী মই আজি প্ৰথম পাইছোঁ, আৰু কণ্ঠও শুনিলে আপোনালোকে ইমান সুন্দৰ। লগতে আপোনালোকে তেখেতৰ প্ৰতিভা দেখিলে যে বুঢ়া মানুহৰ কি সুন্দৰকৈ মাত উলিয়াইছে। কথাৰ ছন্দেৰে লিখা হোৱা মোৰে কবিতা, মোৰে কবিতা, প্ৰাণৰো ভাষাৰে লিখা হৈ গ'ল, প্ৰাণৰো ভাষাৰে লিখা হৈ গ'ল। সেয়ে তুমিও চাগে বুজা নাই, তুমিও চাগে বুজা নাই। ধন্যবাদ, অশেষ ধন্যবাদ থাকিলে আপোনালৈ যে আপোনাক মই যিটোকে গাবলৈ কৈছোঁ আপুনি সেইটোকে গাই শুনাইছে মোৰ ভিউৱাৰ্ছসকলক। দাদাজনৰ মানে বহুত গৰম উঠিছে আৰু সঁচাকৈ ক'বলৈ হ'লে আজিৰ দিনটো বহুত গৰম দেখিছে। আমিও মানে একদম ঘামি শেষ হৈ গৈছোঁ আছে। আৰু মই কোৱা শুনিছোঁ তুমি বৰ সুন্দৰ বিহু নামো গোৱা। বিহু নাম গাওঁ। ঠিক আছে, বিহু নাম এভাগো গাই শুনাই দিয়া। বিহু নাম, বিহু ভাল পাওঁ, কিন্তু বিহুত মোক বাঁহী বজাবলৈ মাতে, তাৰপিছত ঢোলটো ধৰি দিবলৈ কয়, তেনেকুৱাহে। ইমান মোৰ বিহু হেৰি নাই। তথাপিতো মানে আপুনি চৰ্চা কৰি আছে আৰু। চৰ্চা কৰি আছোঁ। ঠিক আছে। মৰম এৰিব নোৱাৰো, মৰিব নোৱাৰো, নোৱাৰো, দিখলৈ এৰিব নোৱাৰো, জাজিলৈ এৰিব নোৱাৰো, মৰম এৰিব নোৱাৰো, মৰিব নোৱাৰো, নোৱাৰো, দিখলৈ এৰিব নোৱাৰো, জাজিলৈ এৰিব নোৱাৰো, ৰঙা ৰঙা পলাকে হাঁহিছে, তাকে দেখি পচুৱা বলিছে, ৰঙা ৰঙা পলাকে হাঁহিছে, তাকে দেখি পচুৱা বলিছে, পলাক নহয় জুমি চোৱা, ই যে মোৰ কলিজাৰে ৰঙা তেজ, দিখলৈ এৰিব নোৱাৰো, জাজিলৈ এৰিব নোৱাৰো। সুন্দৰ, ইমান সুন্দৰ কণ্ঠৰে দিখৌনৈ এৰিব নোৱাৰোঁ, জাজিনৈ এৰিব নোৱাৰোঁ, এনেদৰে এটি গীত গাই শুনালে। আৰু আপুনি এই হৰিনামৰ অনুষ্ঠানত যায়নে নাযায়? যাওঁ, মানে নামৰ অনুষ্ঠানত যাওঁ 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 কোৰাছ কৰিবৰ কাৰণে। আৰু নেগেৰা বজাবলৈ মাতে, খোল বজাবলৈ মাতে। মুঠতে হৰিনাম ভাল পাওঁ চবতকৈ। অভিনয় কৰিবলৈও ভাল পাওঁ, কিন্তু অভিনয় কৰাটো বৰ্তমান এতিয়া যেতিয়া নাটচত বহিবলগীয়া হ'ল তেতিয়াৰ পৰা অভিনয়টো অকণমান হেৰেঙা হ'ল। নহ'লে আগতে অভিনয় কৰিছিলোঁ বাৰু। আচলতে বায়ন কৰিবলৈ হ'লে আপুনি ভাওনা পাৰ্ট ল'বলৈ আশা বাদেই দিব লাগিব, বহুতত দেখিছোঁ। আৰু মই এই দাদাজনৰ নাম্বাৰটো স্ক্ৰীণত দিয়া আছে। আপোনালোকৰ যদি হৰিনাম গাবলৈ কোনোবা নামৰ অনুষ্ঠানত আপোনালোকৰ যদি দৰকাৰ হয় আপোনালোকে দাদাজনলৈ ফোন কৰিব, নিশ্চয় যাব চাগে।
নিমন্ত্ৰণ কৰিলে যাবতো লাগিবই নাযাওঁ বুলিতো ক'ব নোৱাৰি হৰিনাম ভাল পাওঁ হয় আৰু লগতে বিহু ফাংচনত মানে ষ্টেজ প্ৰগ্ৰেম কৰে নাই ষ্টেজ প্ৰগ্ৰেম কৰোঁ ঢোল বজাওঁ হয় ষ্টেজ প্ৰগ্ৰেম কৰিবলৈ হ'লেও যদি তেওঁলোকৰ টীমটো যদি আপোনালোকক দৰকাৰ হয় আপোনালোকে নিমন্ত্ৰণ কৰিব পাৰিব এইজনে ঢোল বজায় আৰু ঢোল বজাই যদিও কণ্ঠও কিমান সুন্দৰ দেখিছেই এতিয়া আপুনি মই বহুত জেগাত দেখিছোঁ যে আপুনি নাৰদৰ ভাও গোৱা দেখিছোঁ নাৰদ হয় অঁ নাৰদ কৰিছোঁ বাৰু নাৰদৰ এটি কলি গাই মোৰ ভিউৱাৰ্ছসকলক শুনাই দিব পাৰিব কৃষ্ণ পাৰিম পাৰিম ঠিক আছে গাই শুনক ঠিক আছে नारायण 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 নমস্কাৰ সঁচা ইমান সুন্দৰকৈ মানে নাৰদৰ এটি কলি গাই শুনালে আপোনালোকে দেখিছে সঁচাকৈ ক'বলৈ হ'লে মানে এই অনন্তৰ তামুলীৰ কণ্ঠত যাদু আছে বুলি ক'ব লাগিব বাৰু প্ৰবীণ বৰাদেৱৰ মানে আপুনি এটি বৰ সুন্দৰকৈ গীত গোৱা মই শুনো কেতিয়াবা আৰু বহুতে কয় আপুনি বৰ সুন্দৰকৈ গায় সেইবাবে প্ৰবীণ বৰাৰ এটি গীত গাই পেলাই মোৰ ভিউৱাৰ্ছসকলক শুনাই দিবনে অঁ শুনাই দিম ঠিক আছে গাই দিছোঁ আরে আরে অভিমান ভাগিব ধরে তুমি অনুমান পালে মৰমৰে বাগিচাত পখিলা উৰে আধৰুৱা কবিতাই জানে সাৱটিব ধৰা মন মৰুভূমিত তোমাকে আরে আরে অভিমান ভাগিব ধরে তুমি অনুমান পালে মৰমৰে বাগিচাত পখিলা উৰে আধৰুৱা কবিতাই জানে সাৱটিব ধৰা মন মৰুভূমিত তোমাকে তো এতিয়া আপোনাৰ নিজৰ মনৰ পচন্দত মানে আপুনি নিজে ভাবি কি গাই মোৰ ভিউৱাৰ্ছসকলক শুনাই দিয়ক তাৰ পাছত আমি ভিডিঅ'টো সামৰণি মাৰিম এটা আমাৰ এজন গুৰুৰ পৰাই শুনিছোঁ মই এইটো দেৱ বিচাৰৰ লগত দিয়ে গাই দিছোঁ অকণমান জাজি হোয়া রলি মনাই মানিক পাবৰ আখে সাগৰ শুকাল মানিক লোকাল নিজ কৰ্ম ফলে সাগৰ শুকাল মানিক লোকাল নিজ কৰ্ম নমস্কাৰ বাই বাই ধন্যবাদ আপোনাৰ এই বহুমূলীয়া সময়কণ মোক দিয়াৰ বাবে মই আপোনাক অশেষ ধন্যবাদ যাচিছোঁ আৰু মোৰ ভিউৱাৰ্ছসকলক আপুনি কিবা ক'ব নেকি ভিউৱাৰ্ছসকলক জনাব বিচাৰিছোঁ আপোনালোকে লাইক কৰিব ভাল পালে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ভুল হ'লে শুধৰাই দিব নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব
ধন্যবাদ বাৰু আজিলৈ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ' চাবৰ বাবে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই বাই ধন্যবাদ